৭৫ মিনিট 75 মিনিট জুবিন দা যেতিয়া পানীৰ পৰা উঠাইছিল ৭৫ মিনিট হস্পিটেল নিনিয়াকৈ সেনেকৈ থৈ দিছিল। আৰু শিখৰে আহি কি কয়, সি বোলে ভৰি মালিচ কৰি আছিল। তাৰপিছত সন্দীপন গাৰ্গ CPR দি আছিল। এইবিলাক কৈ আছে। আৰু অমৃত প্ৰভেতো একোৱে নাজানে, কালিয়ে জন্ম হৈছে, মাকৰ পেটৰ পৰা যোৱাকালিয়ে ওলাইছে, সেনেকৈ আব্ৰা টাইপ কথাবিলাক কৈ আছিল। মানে কি, সকলোৱে কেৱল যেতিয়া গম পাইছে যে গোটেই ৱৰ্ল্ডত জুবিন দা ঢুকাইছে, এনেকৈ ফাটি গৈছে, চবেই বৰবাদ হৈ গ'ল, যেনেকৈ অসমৰ মানুহ বৰবাদ হৈ গৈছিল নিউজটো শুনা পায়, সিহঁতে অকল বাচিব চেষ্টা কৰি আছিল। যি মুখত আহিছে, মানে নিজে কেনেকৈ সহায় কৰিছে, একোতো সহায় কৰা নাই, কিন্তু সিহঁতে কেৱল জাষ্ট এক্সপ্লেইন কৰি আছে যে কেনেকৈ সিহঁতে বাচি যাব পাৰে। কিন্তু ভাই, তহঁতে বাচিব নোৱাৰা। তহঁতৰ জেলটোৱে ছেফ জাগা বুলি কওঁ মই নহয়, সকলোৱে কেৱল তহঁতক জেলত থকাটোৱে বিচাৰে, কাৰণ সেইটো তহঁতৰ কাৰণে ছেফ জাগা। তহঁতে বাহিৰত ওলাব নোৱাৰাই। তহঁতে বাহিৰত ওলালে তহঁতৰ অৱস্থা কি হ'ব সেইটো তহঁতেও জানা। তো সেইকাৰণে তহঁতে নোলাবি। 14 বছৰ নহয়, 14 বছৰহে যাৱজ্জীৱন জেল হয়। তহঁতে গোটেই জীৱনটো তহঁতে জেলত থাক, তাতে বুঢ়া হ, তাতে ঢুকা, বয়স হৈ কেনে মৰ, বেমাৰ হৈ কেনে মৰ, তহঁতে তাতে ঢুকা, তাতে থাক, তহঁতে নোলাবি জেলৰ পৰা। এইখিনিয়ে কৈ থ'লোঁ তহঁতক।